সুপ্ৰভাত, গুড মৰ্নিং এভৰিৱান। আজি এটা ভিডিঅ' অলপ বেলেগভাৱে এটা নতুন ধৰণে আপোনালোকৰ লগত ভিডিঅ' শ্বেয়াৰ কৰিব ওলাইছোঁ। অলপ হেজিটেশ্যন ফিল হৈ আছে যদিও, তথাপি ভাবিলোঁ যে অ'কে, তেনেকৈ নহওক, জাৰ্ণিটো শ্বেয়াৰ কৰিব লাগে আৰু যিখিনি ক'ব লগা সেইখিনি শ্বেয়াৰ কৰিব লাগে। চ' আজি ৰাতিপুৱাই 6 বাজিছে, 6 o'clock ওলাই গ'লোঁ মৰ্ণিঙত। ত' মই আজি আপোনালোকৰ লগত কিছুমান এনেকুৱা বস্তু শ্বেয়াৰ কৰিব খুজিছোঁ, আগতে শ্বেয়াৰ কৰা নাই। আশা কৰোঁ আপোনালোকে ভাল পাব। ত' ৰাতিপুৱা ওলাই গ'লোঁ শ্বুটিঙৰ কাৰণে। হাতত আপোনালোকে সেইটো চালেই ট্ৰাইপডখন, গাড়ীখন লৈ দেউতা আছিলে লগত, ওলাই গ'লোঁ। আমি গৈছোঁ বঙাইগাঁও টি গাৰ্ডেনত। ইমান ধুনীয়া মৰ্ণিং, চিনাৰীটো খুবেই ধুনীয়া। চ' আজি ইয়াতে ফাৰ্ষ্ট মই ব্লগ ষ্টাৰ্ট কৰিলোঁ, বিকজ কথাবোৰ ক'লে অকণমান বৰিং হৈ যায়, হয়নে? অলপমান ফুৰি কথাবোৰ ক'লে চাগে অলপ ভাল পাব মানুহবিলাকে, এই ভাবি আজি প্ৰথম ব্লগ ষ্টাৰ্ট কৰিলোঁ। আৰু প্ৰথম ব্লগটো আমাৰ বঙাইগাঁৱৰ চাহ বাগানত আমি ষ্টাৰ্ট কৰিছোঁ। আজি ছানশ্বাইনৰ বিষয়ে ক'লোঁ, ভিডিঅ'টো আপোনালোকে চাব, ৰীল বনাইছোঁ। আজি যিহেতু মই চাহ বাগানত আছোঁ, তো আপোনালোকক মই চাহৰ কথাই ক'ব খুজিছোঁ অলপমান। চাহ একচুৱেলি বেয়া নেকি? নহয়, একদমেই নহয় চাহ বেয়া। অকল চাহৰ কিছুমান নিয়ম আপোনালোকে পালন কৰিব। মৰ্ণিঙত খালী পেটত উঠি একেবাৰে চাহ নাখাব, কিবা এটা বেলেগ বস্তু প্ৰথমতে খাই ল'ব। যেনেকৈ কিবা এটা ফ্ৰুট খাব পাৰে, ড্ৰাই ফ্ৰুট চ'ক কৰি খাব পাৰে, বা আপোনালোকে কিবা এটা ফ্ৰুটৰ পিচ খালে, বা এটা গাজৰ খালে, ঠাণ্ডাৰ দিনত কিবা কেঁচা বস্তু খোৱাটো খুব ভাল। বা বুট মুগ খাব পাৰে। চ' সেইটো খোৱাৰ পিছত 15 মিনিটছৰ পৰা 20 মিনিটছ বা হাফ এন আৱাৰ যদি ব্ৰেক ৰাখে, তেন্তে চাহে একো অসুবিধা নিদিয়ে। চ' চাহ একেবাৰে বেয়া নহয়, চাহ আপোনালোকে নিশ্চয় খাওক, এনজয় কৰক। আৰু দিনত 3 কাপৰ বেছি চাহ নাখাব। গেষ্ট্ৰিকৰ প্ৰব্লেম থাকিলে আপোনালোকে এটা ইলাইচি দি দিব চাহত। গাখীৰ চাহ খালে স্পেচিয়েলি ইলাইচি দিব, তেতিয়া আপোনালোকৰ গেছৰ যিটো প্ৰব্লেম সেইটো কিন্তু নহ'ব। আৰু চাহ বস্তুটো চাহৰ নিচিনাই খাব, ভাতক ৰিপ্লেচ কৰি কেনে চাহ কিন্তু নাখাব। চ' বাছ এইখিনি, বেছি জ্ঞান নিদিওঁ, চিনাৰীটো এনজয় কৰক অলপমান। গাড়ী চলোৱা দেখাটো শ্ব' অফ নহয়, কিন্তু এটা জাৰ্ণি শ্বেয়াৰ কৰিব ওলাইছোঁ আপোনালোকত। গাড়ী শিকাটো মোৰ কাৰণে অতিকৈ সহজ নাছিলে, বহুত ষ্ট্ৰাগল হৈছে। আৰু ইয়াৰ পৰা এটা বস্তু শিকিছোঁ, সকলোৰ কাৰণে সকলো বস্তু ইজি নহয়, বাট লাগি থাকিব লাগে। এটা টাইমত নিশ্চয়কৈ আপুনি ছাকচেছফুল হ'ব পাৰিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে, কেনে লাগিলে জনাব।